বাইহাটা চাৰিআলিৰ প্ৰজ্ঞা একাডেমী উদ্যোগত প্ৰতিভা সন্ধানী পৰীক্ষা। কামৰূপ জিলাৰ বাইহাটা চাৰিআলিস্থিত অন্যতম শিক্ষা প্ৰতিষ্ঠান প্ৰজ্ঞা একাডেমীৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰজ্ঞান 2024 শীৰ্ষক এক বিশেষ প্ৰতিভা সন্ধানী পৰীক্ষাৰ আয়োজন কৰা হৈছে। অহা 29 মাৰ্চ আৰু 5 এপ্ৰিলত দুটা পৰ্যায়ত ইংৰাজী, গণিত, বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়ৰ ভিত্তিত অনুষ্ঠিত হ'ব এই পৰীক্ষা। আনহাতে ইয়াৰ বাবে স্থাপন কৰা পৰীক্ষা কেন্দ্ৰটো হৈছে বাইহাটা চাৰিআলিৰ প্ৰজ্ঞা একাডেমী। ৰাতিপুৱা 11 বজাৰ পৰা 12:30 অনুষ্ঠিত হ'ব লগা পৰীক্ষাৰ প্ৰথম পুৰস্কাৰ 100% শিক্ষামূলক জলপানী, দ্বিতীয় পুৰস্কাৰ 80% শিক্ষামূলক জলপানী, তৃতীয় পুৰস্কাৰ 60% শিক্ষামূলক জলপানী প্ৰদান কৰা হ'ব বুলি জনাইছে একাডেমীখনৰ অধ্যক্ষ ডক্টৰ ত্ৰিগুণা ৰঞ্জন শৰ্মাই। এই বিশেষ প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে 7896130695 অথবা 9435409567 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰীক্ষা সমিতিয়ে। লাইভ নমস্কাৰ। বাইহাটা চাৰিআলি অৱস্থিত প্ৰজ্ঞা একাডেমীৰ তৰফৰ পৰা সকলোলৈ নৱবৰ্ষ আৰু আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনালো। বিগত বৰ্ষকেইটাৰ দৰে এইবাৰো আমি অহা 29 মাৰ্চ ৰবিবাৰে আমাৰ প্ৰজ্ঞা একাডেমীৰ তৰফৰ পৰা এক প্ৰতিভা সন্ধানী পৰীক্ষাৰ আয়োজন কৰা হৈছে। আৰু এই প্ৰতিভা সন্ধানী পৰীক্ষাত যিসকল হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰ-ছাত্ৰী তেওঁলোকে ভাগ ল'ব পাৰিব। আৰু এই পৰীক্ষা অনুষ্ঠিত হ'ব 10 বজাৰ পৰা, ৰাতিপুৱা 10 বজাৰ পৰা। আৰু এয়া MCQ বেছড এটা পৰীক্ষা হ'ব, য'ত ছাত্ৰ-ছাত্ৰীসকলে ইংৰাজী, সমাজ অধ্যয়ন, সাধাৰণ বিজ্ঞান আৰু অংক এইকেইটা বিষয়ৰ ওপৰত যি প্ৰশ্ন থাকিব তাৰে উত্তৰ কৰিব লাগিব। আৰু এই পৰীক্ষাত যিসকল ছাত্ৰ-ছাত্ৰীয়ে ভাল নম্বৰ পাবলৈ সক্ষম হয় তেওঁলোকক আমি বিভিন্ন ধৰণে ইয়াৰ লগত যি এডমিশ্যনৰ সময়ত, নামভৰ্তিৰ সময়ত বা বাকী যি মাচুলৰ কথা আছে এই ক্ষেত্ৰত ৰেহাইৰ ব্যৱস্থা কৰা হৈছে। আৰু যিগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে প্ৰথম স্থান লাভ কৰিব তেওঁৰ বাবে 100% এই যি মাচুল হ'ব, নামভৰ্তি বা মাহিলী মাচুল, এইটো তেওঁৰ বাবে ফ্ৰী কৰি দিয়া হ'ব। আৰু যি দ্বিতীয় বা তৃতীয় স্থান আমি দুগৰাকী ছাত্ৰ-ছাত্ৰীক দিম, দুগৰাকী দ্বিতীয় স্থানত আৰু দুগৰাকী তৃতীয় স্থানত, সমুদায় 5জন ষ্টুডেণ্টক আমি বা 5জন পৰীক্ষাৰ্থীক আমি দিম। তাৰে ভিতৰত দ্বিতীয় স্থান পোৱা গৰাকীয়ে 80% স্কলাৰশ্বিপ বা মাচুলৰ ক্ষেত্ৰত ৰেহাই পাব। আৰু তৃতীয় স্থানৰ গৰাকীয়ে 60% মাচুলত ৰেহাই পাব। আৰু আমি বিচাৰিম যে আমাৰ কামৰূপ, এই অঞ্চলৰ কামৰূপ জিলা বা আমাৰ ওচৰৰ দৰং জিলা বা এইফালে আমাৰ যিখিনি আমাৰ ওচৰে পাজৰৰ যি অঞ্চল আছে এইখিনি অঞ্চলৰ সকলো ছাত্ৰ-ছাত্ৰী আহি যাতে এই পৰীক্ষাত অৱতীৰ্ণ হয়। আৰু ইয়াৰ বাবে যি কোনো ধৰণৰ মাচুল দিবলগীয়া নাই। আৰু সকলোকে আমি আহ্বান জনাম যাতে ল'ৰা ছোৱালীখিনিয়ে পৰীক্ষা দি পেলাই আমাৰ ফালৰ পৰা আমি যি মাচুলৰ ক্ষেত্ৰত ৰেহাই দিব খুজিছো এইখিনি যাতে তেওঁলোকে পাবলৈ সক্ষম হয়। এইখিনিত অলপমান আৰু যোগ কৰিব খুজিছো যে প্ৰতি বছৰে আমাৰ যি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হয় তাত যি উল্লেখযোগ্য ফলাফল দেখুৱাইছে সেয়াটো আছেই। তাৰোপৰি আমাৰ বহুতো ল'ৰা ছোৱালীয়ে অসমৰ কেইবাখনো ইঞ্জিনিয়াৰিং কলেজত চিট পাইছে। আৰু তেওঁলোকে কোনো ধৰণৰ কোচিং ক্লাছ নকৰাকৈ আচলতে চিট পাবলৈ সক্ষম হৈছে। গতিকে সেইবাবে আমি সেই ছাত্ৰ-ছাত্ৰীৰ ফালৰ পৰা আমি গৌৰৱ অনুভৱ কৰোঁ। আৰু লগতে প্ৰতি বছৰে আমি আন দিশতো ল'ৰা ছোৱালীবিলাকক কেনেকৈ আগবঢ়াই লৈ যাব পাৰি, বিদ্যায়তনিক দিশত বাহিৰেও আৰু যদি আমি বাহিৰা কিবা তেওঁলোকক এনেকুৱা কিছু জ্ঞান দিব পাৰোঁ যাতে তেওঁলোকে এই অঞ্চলৰ পৰা ওলাই গৈ ডাঙৰ চহৰত যেতিয়া কিবা পঢ়িবলৈ বা কোনো এক সংস্থাপনৰ বাবে যাব, যাতে তেওঁলোকে এক সুস্থ সবল মানসিকতালৈ আগবাঢ়ি যাব পাৰে, আমি তাৰ বাবে অহৰহ চেষ্টা কৰি থাকোঁ। গতিকে আমি সদায় এইটো এটা আমাৰ বিশ্বাস যে ল'ৰা ছোৱালী যিখিনি ছাত্ৰ-ছাত্ৰী আমাৰ ইয়াৰ পৰা ওলাই যাব বা এতিয়ালৈকে গৈছে তেওঁলোকে সমাজত এক সুস্থিৰ বাতাবৰণৰ মাজেদি এক নিজকে সুস্থ সবল নাগৰিক হিচাপে গঢ়ি তুলিব পাৰিব। এই চেষ্টা আমাৰ সদায় আছে, অহৰহ আমি তাত লাগি আছো গোটেইবিলাক। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।